সকল সুসপ্তাস ক্লাसेसলৈ মই সুসপ্তাই তোমালোক সকলোকে স্বাগতম জনাই আজি তোমালোকৰ বাবে লৈ আহিছো অসমীয়া ব্যাকৰণৰ এটা ভাগ প্ৰত্যয়। এতিয়া আমি প্ৰত্যয় বুলি কওঁতে আমি কি বুজি পাওঁ বাৰু? প্ৰত্যয় বুলি কওঁতে আমি চাবা সংজ্ঞাটো চালে আমি গম পাম যে প্ৰকৃতি বা মূলৰ লগত কোনো বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰাকে প্ৰত্যয় বোলে। এতিয়া আমি ইয়াত একেবাৰে আমাৰ বুজি নোপোৱা শব্দ দুটা কি হৈছে প্ৰকৃতি বা মূল, হয়নে? এতিয়া এই প্ৰকৃতি বা মূলনো কি? প্ৰকৃতি হৈছে প্ৰাকৃতিৰ ভাগ। প্ৰাকৃতি কি আমি এইটো পিছত পঢ়িম। এটা কথা জানি থবা যে প্ৰাকৃতিৰ ভাগ হৈছে প্ৰকৃতি বা মূল আৰু এটা ভাগ হৈছে সৰ্গ। আৰু এই প্ৰকৃতি বা মূলৰ ভাগ দুটা হৈছে প্ৰাতিপদিক আৰু ধাতু, যিটো আমাক পিছত আমি কৃৎপ্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় পঢ়োঁতে আমাক এইটো প্ৰয়োজন হ'ব। গতিকে এইটো মনত ৰাখিবা যে প্ৰকৃতি বা মূলৰ ভাগ হৈছে প্ৰাতিপদিক আৰু ধাতু। আৰু এটা ভাগ আছিলে প্ৰাকৃতিৰ কি সৰ্গ। এতিয়া সৰ্গৰ ভাগকেইটা কি কি? উপসৰ্গ, অনুসৰ্গ, বিভক্তি আৰু প্ৰত্যয়। এয়া বিভক্তি আৰু প্ৰত্যয় এইকেইটাও আমাক প্ৰয়োজন হ'ব। এতিয়া আমি প্ৰত্যয় বুলি কওঁতে কি কি লাগিব জানানে? প্ৰকৃতি বা মূল, প্ৰাতিপদিক, ধাতু, বিভক্তি, প্ৰত্যয়টো আমি কৈছোৱে। এইকেইটা বস্তু আমি জানিব লাগিব। গতিকে এতিয়া আমি ইয়াত কি কৈছিলে? প্ৰকৃতি বা মূলৰ লগত কোনো বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰাকে প্ৰত্যয় বোলে। এটা নতুন অৰ্থবাচক শব্দৰ সৃষ্টি হ'ব লাগিব, তেতিয়া কি হ'ব? প্ৰত্যয় হ'ব। এতিয়া আহাচোন আমি চাওঁ। প্ৰত্যয় হৈছে মূল শব্দৰ পাছত অতিৰিক্ত বৰ্ণনাংশ, আৰু বিভক্তিও হৈছে মূল শব্দৰ পাছত অতিৰিক্ত বৰ্ণনাংশ। এতিয়া প্ৰত্যয়ো একে, বিভক্তিও একে, গতিকে এই দুটাৰ মাজত কিবা পাৰ্থক্য আছে নেকি? এতিয়া চাবাচোন যে এই দুটাৰ মাজত পাৰ্থক্যনো কি? মই কাম কৰি আছোঁ, এই উদাহৰণটোলৈ চালে আমি গম পাম কৰি বুলি কওঁতে ইয়াক যদি আমি ভাগ কৰোঁ কি হ'ব? কৰ যোগ ই, হয়নে? আৰু আমি যদি এটা শব্দ হিচাপে কৰিটোক ভাগ কৰোঁ কি হ'ব? কৰ যোগ ই। ইয়াত কি হৈছে? মই কাম কৰি আছোঁ, ই এটা বাক্য হৈছে। কৰিটোৱে বাক্যৰ মাজত সোমাই আছে, হয়নে? ইয়াত ই যোগ হৈছে। গতিকে এই ইটো ইয়াত কি হ'ব? যিহেতু বাক্যৰ মাজত আছে, এই ইটো হ'ব বিভক্তি। আৰু কৰি ইয়াত এটা শব্দ কৰ যোগ ই, গতিকে ইয়াত কি হ'ব? ইটো প্ৰত্যয়। এতিয়া এটা কথা, এইটো উদাহৰণৰ পৰা আমি এটা কথাই গম পালোঁ যে বাক্যৰ লগত যদি থাকে, বাক্যৰ লগত থাকিলে কি হ'ব? যিটো যোগ হ'ব সেইটো হ'ব বিভক্তি, আৰু শব্দৰ লগত থাকিলে কি হ'ব? যিটো যোগ হ'ব সেইটো হ'ব প্ৰত্যয়। এইটো মনত থাকিব বুলি মই আশা কৰিছোঁ। বিভক্তি কিনো? বিভক্তি পদৰ লগত যুক্ত হ'লে অৰ্থ প্ৰকাশ পায়, হয়নে? এতিয়া চাবা শব্দ সাধনৰ অংগ বুলি কৈছে বিভক্তি। এতিয়া প্ৰত্যয় যে আমি এটা উদাহৰণ যদি চাওঁ তেতিয়া চাবা বন যোগ অনি, বননি, মিতিৰ যোগ আলি, মিতিৰ আলি। ইয়াত কি হৈছে? বন আৰু মিতিৰ এই দুটা বেলেগ শব্দ, হয়নে? কিন্তু তাত কি হৈছে? অনি আৰু আলি এই দুটা শব্দ লগ লাগি কি হৈছে? এটা নতুন অৰ্থপূৰ্ণ শব্দৰ সৃষ্টি কৰিছে। বন এইটো এটা অৰ্থপূৰ্ণ শব্দ, এইটো এটা শব্দ। বন এইটো এটা শব্দ, মিতিৰ এইটো এটা অৰ্থপূৰ্ণ শব্দই। ইয়াত কি হৈছে? অনি আৰু আলি এই দুটা প্ৰত্যয় যোগ হৈ কি হৈছে? এটা অৰ্থপূৰ্ণ শব্দৰ সৃষ্টি কৰিছে, বননি আৰু মিতিৰ আলি। এতিয়া আমি আহিছোঁ প্ৰত্যয় ভাগলৈ। প্ৰত্যয় হ'ল 4 প্ৰকাৰৰ: কৃৎপ্ৰত্যয়, তদ্ধিত প্ৰত্যয়, স্ত্ৰী প্ৰত্যয় আৰু বিভক্তি। এতিয়া আমি কৃৎপ্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় এই দুটা যদি পঢ়িবলৈ যাওঁ, এই দুটা পঢ়িবলৈ যাওঁতে আমি জানিব লাগিব ধাতু আৰু প্ৰাতিপদিকৰ বিষয়ে। মই অকণমান আগত তোমালোকক পঢ়াওঁতে বুজাইছিলোঁ যে প্ৰাকৃতিৰ ভাগ হৈছে প্ৰকৃতি বা মূল,
আৰু এটা হৈছে সৰ্গ আৰু প্ৰকৃতি বা মূলৰ ভাগ দুটা কি আছিলে ধাতু আৰু প্ৰাতিপদিক এতিয়া চাবা ধাতু এটা ধাতু বুলি ক'লে আমি কি বুজো ক্ৰিয়াপদৰ মূল অংশকে কি বোলে ধাতু বোলে এতিয়া ক্ৰিয়াপদৰ মূল অংশকে ধাতু বুলি কয় হেতু আমি জানিলো এটা ক্ৰিয়াপদনো কি ক্ৰিয়াপদ আমি সকলোৱে জানো যে যি পদে কোনো কাম কৰা হোৱা বা নোহোৱা যিয়ে নুবুজাওক তাকে কি বোলে ক্ৰিয়াপদ বোলে আৰু ধাতুৰ লগত যিবোৰ বিভক্তি লগ লাগে তাকে কি বোলে ক্ৰিয়া বিভক্তি আমি আহিছো কৃত প্ৰত্যয় কৃত প্ৰত্যয়নো কি ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যোগ হৈ যিবোৰ প্ৰত্যয়ে নতুন শব্দৰ সৃষ্টি কৰে তাকে কৃত প্ৰত্যয় বোলে এটা যদি আমি এটা উদাহৰণ চাওঁ যে মই ভাত খাই আছো ইয়াত কি হৈছে খাই এটো ক্ৰিয়া হয়নে ইয়াত যদি আমি ভাগ কৰি দিও কি হ'ব খা যোগ ই ক্ৰিয়াৰ মূল হয়নে খাটো ক্ৰিয়াৰ মূল তাৰ পিছত চাবা ইয়াত লিখক বুলি কওঁতে লিখ যোগ অক লিখক জল যোগ অক অকা জলকা লাগ যোগ অতিয়াল লাগতিয়াল হিচৰ যোগ অতি হিচৰতি খা যোগ ওতা খাওতা হো যোগ অন হোৱন ইয়াত মই তোমালোকক এই উদাহৰণখিনি যে কৈছোঁ এই উদাহৰণখিনি মই নকৈ ইয়াত তোমালোকক মাত্ৰ কৃত প্ৰত্যয়ৰ দুটা উদাহৰণ ইয়াত দি থব পাৰিলোঁ হয় কিন্তু দুটা উদাহৰণ দিলে তোমালোকে বস্তুটো ভালদৰে বুজি নাপাবা সেই কাৰণেই মই ইয়াত ঢেৰ উদাহৰণ দিবলগীয়া হৈছে এতিয়া চাবা ইয়াত তোমালোকে এটা কথা মন কৰিছা যে ইয়াত যিটোৱে উদাহৰণ মই নিদু কিয় ইয়াত কিন্তু প্ৰথম শব্দটোৱে এটা অৰ্থপূৰ্ণ শব্দ সৃষ্টি কৰিছে হয়নে এটা অৰ্থ আছে অৰ্থ থাকিবই লাগিব প্ৰথম শব্দটোত লিখ জল লাগ হিচৰ খা হো ভাগ এই সকলোতে এটা এটা অৰ্থ আছে আৰু পিছত কি হৈছে একোটা প্ৰত্যয় যোগ হৈছে গতিকে এটা মনত ৰাখিবা যে কৃত প্ৰত্যয় কি লগ খুৱাব আমি পাৰো এয়া অক অকা অতিয়াল অতি ওটা অন অনিয়া অনিয়াৰ অৰিয়া অন্তা আ আৰু উৰা ইলত আত আই এইখিনি আমি কৃত প্ৰত্যয়ত যোগ দিব পাৰোঁ লিখক বুলি কওঁতে উচ্চাৰণ কৰে কি আহিছে লিখক অক হয়নে হেতু হ'ব জলকা জল অকা জলকা হেতু লাগতিয়াল লাগ অতিয়াল গতিকে এইটো হিচৰতি হেয়া শেষত কি আহিছে অতি খা ওতা খাওঁতা এই দুটা ভাগ কৰি দিব লাগে মুঠতে কৃত প্ৰত্যয় এইখিনি যোগ হ'ব এইখিনি যদি তোমালোকে মনত ৰাখিব পাৰা এইখিনি লিখি থলে তোমালোকৰ সুবিধা হ'ব এই কাৰণে তোমালোকৰ পৰীক্ষাত যেনেকৈ নহওক এইখিনি মনত ৰাখিলে তোমালোকৰ সহজ হৈ পৰিব অক অকা লাগতিয়াল সেই কাৰণে এইখিনি মই গোটেই উদাহৰণ সহ দি দিছোঁ এইছো তদ্ধিত প্ৰত্যয় এতিয়া চাবা আমি কৃত প্ৰত্যয় পঢ়োতে পঢ়িছিলোঁ ধাতু বা ক্ৰিয়াপদৰ লগত মিল হয় নে নহয় এতিয়া ইয়াত চাবা তদ্ধিত প্ৰত্যয় যে প্ৰাতিপদিকৰ লগত যি প্ৰত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে তাকে তদ্ধিত প্ৰত্যয় বোলে এতিয়া আমি এটা কথা জানো যে প্ৰাতিপদিকটো কি হয় প্ৰকৃতি বা মূলৰ এটা ভাগ ধাতু আৰু প্ৰাতিপদিক ধাতুটো ক'ত গ'ল কৃত প্ৰত্যয়ত আৰু তদ্ধিত প্ৰত্যয়ত কি আহিব প্ৰাতিপদিক সেই দুটা মনত ৰাখিলেই হ'ল যে প্ৰকৃতি বা মূলৰ ভাগ দুটা হৈছে ধাতু আৰু প্ৰাতিপদিক আৰু ধাতুটো হ'ল কৃত প্ৰত্যয় প্ৰাতিপদিকটো হ'ল তদ্ধিত প্ৰত্যয় এতিয়া চাবা প্ৰাতিপদিকৰ লগত যি প্ৰত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে তাকে তদ্ধিত প্ৰত্যয় বোলে এতিয়া প্ৰাতিপদিকনো কি মই যে কৈ আছোঁ প্ৰাতিপদিক এইটোতো তোমালোকৰ কাৰণে চাগে এইটো লাগিছে আচহুৱা যেন লাগিছে এইটো প্ৰাতিপদিকনো কি এতিয়া চাবা আমি তাত পঢ়িছিলোঁ কৃত প্ৰত্যয়ত পঢ়িছিলোঁ ধাতু বা ক্ৰিয়াপদৰ লগত নহয় জানো এতিয়া ইয়াত প্ৰাতিপদিকত কি হ'ব বিশেষ্য বিশেষণ সৰ্বনাম এইবিলাক যিমান আছে এই গোটেইখিনি মিলি ইয়াত কি হৈছে প্ৰাতিপদিক মুঠতে এয়া নাম বুজোৱা বা যি বস্তুৱে নহওক সেয়া সকলো মিলিয়ে হ'ব প্ৰাতিপদিক
ধাতু আৰু ক্ৰিয়াক বাদ দি এটা উদাহৰণ ল'লে আমাৰ বুজাত সহায় হ'ব চাবা খেতি যোগ অক হয়নে বিশেষ্য বিশেষণ সৰ্বনাম ইয়াৰ ভিতৰতে ইয়াত কিবা এটা হ'ব লাগিব খেতি যোগ অক খেতিয়ক বাপ যোগ অতি বাপতি লা যোগ অতি লাহতি শেষ যোগ অতিয়া শেহতীয়া শাক যোগ অনি শাকনি নাও যোগ অৰিয়া নাৱৰীয়া ইয়াৰ আকৌ নাৱৰীয়াটো তোমালোকে ইয়াত ও নহ'ব নাৱৰীয়া মাছ যোগ অলিয়া মজলীয়া এইটো চাবা ইয়াত হৈছে মাছ যোগ অলিয়া ইয়াত আকৌ মাজলীয়া হ'ব জানো নহয় ইয়াত আকাৰডাল উঠি যাব মজলীয়া আধা যোগ অৰুৱা আধৰুৱা চাফ যোগ আই চাফাই ডকা যোগ আইত ডকাইত পূজা যোগ আৰি পূজাৰী বিহু যোগ আন বিহুৱান ফুল যোগ আম ফুলাম এইখিনি মনত ৰাখিবা অক অতি অতি অতিয়া অনি অৰিয়া অলিয়া অৰুৱা আই আইত আৰি আন আম আমি আং খৰাং চতুৰালি আলি সোণ আলি সোণালী এইখিনি যদি তোমালোকে মনত ৰাখা তেতিয়াহ'লে তোমালোকৰ ইয়াত ভুল নহয় চাকৰ যোগ ই চাকৰি হয়নে মৰম যোগ ইয়াল মৰমীয়াল ই ইয়াল ইয়াৰ ইয়া ইল ইলি দীৰ্ঘয়ো আছে ইয়া উৱা এয়া সকলো এইবিলাক কিন্তু এটা কথা চাবা ইয়াত দীৰ্ঘই বুলি কওঁতে ইয়াত বিভিন্ন অৰ্থত দীৰ্ঘইটো ব্যৱহাৰ হৈছে এটা আছে প্ৰস্তুত কৰা অৰ্থত বুলি দিয়া আছে বাঁহ যোগ ই বাঁহী আমি কিহেৰে প্ৰস্তুত কৰোঁ বাঁহী কিহেৰে বনাওঁ বাঁহেৰে নহয় জানো তেনেকৈ যদি প্ৰস্তুত কৰা অৰ্থত হয় যে কাঁহ যোগ ই কাঁহী কিহেৰে হয় কাঁহী কিহেৰে কাঁহৰ হয়নে কাঁহ যোগ ই সেই তেনেকৈ প্ৰস্তুত কৰাৰ অৰ্থত যদি হয় তেতিয়া কিন্তু এই দীৰ্ঘয়ে ব্যৱহাৰ হ'ব দীৰ্ঘই আৰু কিছুমান ব্যৱহাৰ দিয়া আছে আমি সেইটো চাম বাৰু এতিয়া দীৰ্ঘই আৰু কিছুমান অৰ্থত ব্যৱহাৰ হয় যেনে চাবা যোগান ধৰা অৰ্থত যিবিলাক যোগান ধৰা হয় হয়নে ঘাঁহি বুলি কওঁতে আমি ঘাঁহ লাগিব যোগান ধৰিব হয়নে ঘাঁহ যোগ ই ঘাঁহি ঠিক তেনেদৰে তেল হ'ব পাৰে তেল যোগ ই তেলি আকৌ পাৰ্গত বুজাবলৈ পাৰ্গৰ অৰ্থটো ব্যৱহাৰ হয় যেনে চিকাৰত সি পাৰ্গত আমি কেতিয়াবা ক'ব পাৰোঁ যে তেওঁ চিকাৰত পাৰ্গত গতিকে কি হ'ব চিকাৰী ইয়াত দীৰ্ঘই আহিব পাৰ্গত কোনো এটা বিষয়ত যদি বা কিবা এটাত পাৰ্গত বুজায় যেনে তেওঁ খুব কাম কৰিব পাৰে তেওঁ কাজি তেতিয়াও হ'ব পাৰে কাহ যোগ ই বা তেওঁ বহুত খৰচী সেই খৰচীটো হ'ব পাৰে খৰচ যোগ ই ঠিক তেনেদৰে আকৌ কিবা এটা কৰে তেওঁ কিবা এটা কৰে কি কৰে অৰ্থত যেনে দোকান যোগ ই দোকানী হয়নে ঠিক তেনেকৈ বেপাৰ কৰে বেপাৰ যোগ ই বেপাৰী সেইবিলাকো হ'ব সাদৃশ্য অৰ্থত কিবা এটা বস্তুৰ লগত আমি সাদৃশ্য দেখোঁ হয়নে যে কাপোৰযোৰ আকাশী কাৰ লগত সাদৃশ্য আছে আকাশৰ লগত আকাশ যোগ ই ঠিক তেনেদৰে সাদৃশ্য দেখুৱাবলৈ তুমি সেন্দুৰীও ক'ব পাৰা সেন্দুৰ যোগ ই সেন্দুৰী বা বাদামী বাদাম যোগ ই গোলাপ যোগ ই যাৰ লগত আমি সাদৃশ্য থকা বুজাওঁ তেতিয়া এই অৰ্থবিলাকতো ই ব্যৱহাৰ হয় ঠিক তেনেদৰে বাস কৰা অৰ্থটো হ'ব পাৰে যে নেপাল যোগ ই নেপালী হয়নে বা তাত থাকে বুলি ক'লেও বাস কৰে বুলি ক'লেও আমি সেই ইয়ে ব্যৱহাৰ হ'ব ঠিক তেনেদৰে তোমাৰ বিহাৰ যোগ ই বিহাৰী হ'ব পাৰে দৰং যোগ ই গুজৰাট যোগ ই সেয়া বাস কৰাৰ এই ঠাইৰ নাম এনেকুৱা যদি থাকে তেতিয়া লগে লগে এই ঠাইৰ নাম এনেকুৱা দেখিলে তোমালোকৰ কি হ'ব ই তাত যোগ খাব এটা ধৰ্মৰ অৰ্থত বা ধৰ্মমত অনুসৰণ কৰা এইবিলাকৰ অৰ্থত আমি কি কৰিব পাৰোঁ দীৰ্ঘই ব্যৱহাৰ হয় যেনে শংকৰ যোগ ই শংকৰী ঠিক তেনেদৰে বৈষ্ণৱ যোগ ই হ'লে বৈষ্ণৱী হ'ব দামোদৰ যোগ ই দামোদৰী হৰিদেৱ যোগ ই হৰিদেৱী ঠিক তেনেদৰে তাৰপিছত হ'ব তোমালোকৰ আছে অৰ্থত কিবা এটা আছে তোমালোকৰ হাতত ধন যাৰ হাতত আছে সি কি হ'ব ধনী ধন যোগ ই ধনী ঠিক তেনেদৰে মৰমে উপচি আছে মৰম যোগ ই মৰমী হয়নে তেওঁ দুখেৰে উপচি আছে দুখেই দুখ যোগ ই দুখী সুখ যোগ ই সুখী সেই তেনেকুৱা
কিবা এটা আছে সেই অৰ্থ বুজাবলৈ হ'লে এইটো দীঘৰি খাব। ঠিক তেনেদৰে তোমালোকৰ ইয়াতো চাবা ইয়া লোন যোগ ইয়া লুনিয়া সাৰ যোগ উৱা সাৰুৱা মুঠতে যি নহওক তোমালোকে এটাই মনত ৰাখিবা ইত কি আছে হৰ্ষই আছে দীৰ্ঘই আছে ইয়াল আছে ইয়াৰ ইয়া ইল ইলি উৱা এইখিনি তোমাৰ উৱাটো নহয় এইখিনি তোমালোকে যিখিনি দীৰ্ঘইত পৰে বা হৰ্ষই আৰু দীৰ্ঘইত পৰাখিনি এটা চাইডে লিখিবা হৰ্ষও য'ত পৰে তাত লিখিবা দন্ত ত পৰাটো তত লিখিবা তেতিয়া তোমালোকৰ মুখস্থ কৰিবলৈখিনি সহজ হ'ব। এতিয়া ইয়াত মই লিখিয়ে দিছোঁ তোমালোকৰ প্ৰস্তুত কৰাৰ অৰ্থত যোগান ধৰাৰ অৰ্থত এইখিনি মই ইয়াত উদাহৰণ সহ বুজাই দিছোঁ। গতিকে মই আশা কৰিছোঁ তোমালোকে বুজি পাবা। ঠিক তেনেদৰে আৰু এটা থাকি গৈছিলে তাত নিযুক্তিৰ অৰ্থত কিহবা কামত আমি নিযুক্তি দিয়া বা নিযুক্ত কৰি ৰখা বুজাবলৈ আমি দীৰ্ঘইটো আকৌ তাত ব্যৱহাৰ কৰোঁ। যেনে দুৱৰীৰ ক্ষেত্ৰত দুৱাৰ যোগ ই দুৱৰী হয়নে কাকতি কাকত যোগ ই কাকতি কাকত লিখা কাৰ্যত তেওঁক নিযুক্ত কৰা হৈছে সেইকাৰণে তেওঁক কাকতি বুলি কোৱা হৈছে। বুজি পাইছানে? আশা কৰিছোঁ তোমালোকে বুজি পাবা কাৰণ প্ৰত্যয় তোমালোকে আগতেও পাইছা বা পৰীক্ষাটো তোমালোকৰ আহে কিন্তু তোমালোকে এই নিয়ম এইখিনি যদি তোমালোকৰ মনত থাকে লিখিবলৈ সহজ হয়। আৰু বিভিন্ন আছে হয়তো ঠিক অসমীয়া অসমীয়া প্ৰত্যয় সংস্কৃত প্ৰত্যয় দুটা আছে। মই আজি তোমালোকৰ অসমীয়া প্ৰত্যয়খিনিৰ বিষয়ে বুজালোঁ। আশা কৰিছোঁ তোমালোকৰ সহায় হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আজি প্ৰত্যয়ৰ বিষয়ে অলপ চলপ আভাস পালোঁ। এতিয়া মই আজি তোমালোকৰ ইয়াত দিছোঁ গৃহকৰ্ম তোমালোকে কৰি চাবা। কৃত আৰু তদ্ধিত প্ৰত্যয় নিৰ্ণয় কৰি ব্যৱহাৰ দেখুওৱা প্ৰত্যয় ভাঙা। এতিয়া চাবা কৃত আৰু তদ্ধিত প্ৰত্যয় নিৰ্ণয় কৰি দেখুৱাব লাগিব যে খৰালি জুলীয়া বাতৰুৱা জাননী বুদ্ধিয়ক আগতীয়া বোৱতী ইয়াত কোনটো কৃত প্ৰত্যয় আছে নে তদ্ধিত প্ৰত্যয় হৈছে সেইটো তোমালোকে দেখুৱাব লাগিব ভাঙি। আৰু ইয়াত ভাঙাৰ লগে লগে তাত তলত তোমালোকে লিখি দিবা কোনটো প্ৰত্যয় ইয়াত যোগ হৈছে কৃত প্ৰত্যয় নে তদ্ধিত প্ৰত্যয়। আশা কৰিছোঁ এই 7টা যি তোমালোকক মই গৃহকৰ্ম দিলোঁ তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আৰু তোমালোকে পাৰিবা। আজিলৈ ইমানেই। নেক্সট ক্লাছত আমি স্ত্ৰী প্ৰত্যয় আৰু বিভক্তিৰ বিষয়ে পঢ়িম। ধন্যবাদ।